Welcome to Lakshya Computer Training Institute, Bongaigaon, Assam. Moi Gyandeep sir. Aji ami MS Word aru kisuman notun tools sikim. Junbilak dorkar tools hebilak moi tumalokok dekham. Kele hebilak important hetu moi tumalokok bujhai dim. To bola arambho koru. Aru jodi tumaloke mor agor MS Word videos bilak swa nai, please hebilak sai loba. Titiya hole ki hobo? Step by step process mane step by step class bilak sale tumaloke buji paba je কোনটো আগত কৰালো কোনটো তাৰ পিছত কোনটো টুলস ইউজ কৰিছো তো আজিৰ ক্লাসটো হ'ব তোমাৰ থাৰ্ড নম্বৰ ক্লাস তো ফাৰ্স্ট এন্ড সেকেন্ড ক্লাস তোমালোকে এবাৰ চাই লবা তো বলা ডাইৰেক্টলি মই এমএস ওয়ার্ড ওপেন কৰো আৰু তোমালোকক মই দেখাও আজি কি কি ইম্পৰ্টেন্ট টুলস আমি ইউজ কৰিম তো ইয়াত মই সিম্পলি ওয়ার্ড লিখি দিও ওয়ার্ড আহি গল ক্লিক কৰা ওয়ার্ড ওপেন কৰি লোৱা Word open কৰাৰ পিছত ইয়াত blank document তো আমাৰ blank document আহি গৈছে তো ইয়াত মই তোমালোকক font already দেখালো paragraph already দেখালো এতিয়া মই তোমালোকক style দেখাম ইয়াত predefined style আছে ইয়াত তুমি চাব পাৰা a b c d কিবা লিখা আছে আৰু তলত লিখা আছে heading 1 heading 2 title subtitle ঠিক আছে তো এইবিলাক খুব ইম্পৰ্টেন্ট বস্তু হয় এইবিলাক প্ৰিডিফাইন্ড বস্তু হয় এইবিলাক প্ৰিডিফাইন্ড মানে আগৰ পা এই স্টাইল বিলাক এপ্লাই কৰা হৈছে মানে এইবিলাক অলৰেডি বনাই থৈছে এমএস ওয়ার্ডত তো স্টাইল লিখা আছে স্টাইলস আৰু স্টাইলছত এই কেটা স্টাইলস আছে এইবিলাক স্টাইল পিছত দৰকাৰ পৰিব এতিয়া মানিলো মই ইয়াত কিবা এটা হেডিং লিখিলো যেনেকৈ লক্ষ্য কম্পিউটাৰ লিখিলো তো মই যেনেকৈ লক্ষ্য কম্পিউটাৰ লিখিলো এতিয়া এটো তুমি কি দিবা হেডিং দিব পাৰা heading 1 দিলে এনেকে হ'ব তাৰ পা এটো আৰু সৰু হ'ব এটো টাইটেল হ'ব টাইটেলটো ডাঙৰ হ'ব তো তুমি টাইটেল দিব পাৰা তো লক্ষ্য কম্পিউটাৰ ঠিক আছে ইয়াৰ পা মই এটো জাস্ট অলপ আৰু ডাঙৰ কৰিলো 100% তো ইয়াত চাব পাৰা এটো অলৰেডি প্ৰিডিফাইন এটা স্টাইল ইয়াৰ পা এপ্লাই কৰা হ'ল এই টাইটেল হেডিং 1 হেডিং 2 এইবিলাক কিয় ইউজ কৰা হয় যেতিয়া টেবল অফ কন্টেন্ট বনাবা টেবল অফ কন্টেন্ট মানে ইনডেক্স মানে কি যেতিয়া তুমি কোনো এটা বুক কিনা বুকৰ প্ৰথম পৃষ্ঠাত ইয়া সেকেন্ড পৃষ্ঠাত সেকেন্ড या থার্ড পেজত কি হয় কিছুমান বুকসৰ ডিটেইলস থাকে ডিটেইলস মানে কি মানে কন্টেন্টস থাকে যে এটো বুকত কি কি চ্যাপ্টারস আছে চ্যাপ্টার ওয়াইজ তাত কি থাকে তোমাৰ পেজ নাম্বারও থাকে তেতিয়া হলে কি হয় আমি ডাইৰেক্টলি হেতু পেজত গুছি যাব পাৰো হয় না নহয় সো সেম বস্তু ইয়াত তোমালোকে চাব পাৰা বিভিন্ন ধৰণৰ অপশন দিয়া আছে যে কোনো এটা অপশন তুমি এপ্লাই কৰিব পাৰা সাবটাইটেলস আছে তো এটো বহুত ইম্পৰ্টেন্ট তো তোমালোকে প্লিজ এটো ফলো কৰিব লাগিব যেতিয়া তোমালোকে টেবল অফ কন্টেন্ট যেতিয়া বনাবা হেতু মই দেখাম টেবল অফ কন্টেন্ট কেনেকৈ বনাব লাগে তেতিয়া তোমালোকে এই কমপ্লিট স্টাইলটো বুজি পাবা কিন্তু এই স্টাইলত আৰু এটা ফিচাৰস আছে ইয়াত যদি তুমি ক্লিক কৰা ইয়াত যে কেটা স্টাইল আছে হে কেটা তো তুমি পাবাই ঠিক আছে এমফেসাইজ আৰু কিবা কিবি আছে সো ইয়াত তোমালোকে ক্ৰিয়েট স্টাইলও আছে যদি তুমি ক্ৰিয়েট স্টাইলত যোৱা আৰু ইয়াত লিখি দিয়া মাই স্টাইল মানে নিজৰ স্টাইল মাই স্টাইল ইয়াত বেলেগ এটা নাম দিব পাৰা তাৰ পিছত তোমালোকে মডিফাই যাবা মডিফাই যোৱাৰ পিছত ইয়াৰ পৰা হ্যান্ডৰাইটিং চেঞ্জ কৰিব পাৰা যেনেকৈ মই কপাৰ লৈ ললো তাৰ পিছত মই ইয়াত অটোমেটিক কালাৰ চুজ কৰিব মানে অটোমেটিক আছে মই বেলেগ এটা যেনেকৈ মই লাইট ব্লু এপ্লাই কৰিম আন্ডাৰলাইন এটা এপ্লাই মানে দি দিম ঠিক আছে আৰু এটো মই সাইজটো বঢ়াই কিনে মানিলোৱা আৰু অলপ বঢ়াই দিও এটো মই মানিলোৱা এজ এ টাইটেল ইজ মাই স্টাইল টাইটেল এটো মই টাইটেলৰ কাৰণে ইউজ কৰিম মই লিখি দিছো মাই স্টাইল টাইটেল আৰু ফৰমেটত গৈ কিনে আৰু কিছুমান ইয়াত চেঞ্জেস কৰিব পাৰা যেনেকৈ ফৰমেট আছে সৰি ফন্ট আছে প্যাৰাগ্ৰাফ আছে ট্যাব বৰ্ডাৰ তো বৰ্ডাৰ ইউজ কৰিছাও বৰ্ডাৰ নরমাল বৰ্ডাৰ এটা দি দিলা দিয়াৰ পিছত তুমি কালাৰ দিব পাৰা বৰ্ডাৰৰ এটা লাইট কালাৰ যে কোনো গ্ৰীন কালাৰ দি দিলা এন্ড ওকে প্ৰেছ কৰিলা এতিয়া ওকে প্ৰেছ কৰি দিয়া হেতু ইয়াত চাব পাৰা হ্যান্ডৰাইটিংটো চেঞ্জ হৈছে আৰু ডিজাইনটো চেঞ্জ হৈছে আৰু ইয়াত তুমি তোমাৰ স্টাইলটো পাবা ওপৰত ইয়াত চাব পাৰা মাই স্টাইল টাইটেল তো ইয়াত তুমি এই স্টাইলটো এটো মানে তুমি নিজে ক্ৰিয়েট কৰিছা তুমি নিজে বনাইছা এইবিলাক অলৰেডি বনোৱা আছে প্ৰিডিফাইন ক'ব পাৰা প্ৰিডিফাইন স্টাইল এমএস ওয়ার্ডে বনাইছে কিন্তু এটো তোমাৰ নিজৰ স্টাইল ইয়াত মডিফাই কৰিব পাৰা যেনেকৈ কালাৰটো তোমাৰ ভাল লাগা নাই তুমি মডিফাইড যাবা মডিফাইড যোৱাৰ পিছত ইয়াৰ পৰা কালাৰ চেঞ্জ কৰি দিয়া ইয়া বেলেগ কিবা চেঞ্জেস কৰিব বিচাৰিছা হেতু হ'ব আৰু ওকে প্ৰেছ কৰি দিলা ওকে সো এটো এতিয়া মই যদি সেভ কৰি দিও এটো ইয়াত থাকি যাব ফাইলত যাম এন্ড সেভ এজত যাম ডেস্কটপত
এণ্ড লক্ষ্য কম্পিউটাৰ এইটোৱে থাকক সেভ কৰি দিলোঁ এতিয়া মই বন্ধ কৰি দিম বন্ধ কৰাৰ পিছত যেনেকৈ পিছত মই যেতিয়া মোৰ দৰকাৰ হ'ব ইয়াত ডাবল ক্লিক কৰিম এতিয়া মই এইটো ওপেন কৰিম চোৱা ওপেন কৰাৰ পিছত ইয়াত তুমি চাব পাৰিবা যে এই ষ্টাইলটো আছে এই ষ্টাইলটো মোৰ যদি নালাগে জাষ্ট ৰাইট ক্লিক কৰি ডিলিট কৰি দিওঁ ৰিমুভ ফ্ৰম ষ্টাইল গ্যালাৰী ইয়াৰ পৰা ডিলিট কৰি দিব পাৰা ঠিক আছে দেন এইটো সিলেক্ট কৰিবা এতিয়া মই এই ষ্টাইলটো গুচাই দিব বিচাৰিছোঁ জাষ্ট ইয়াত যাম ইয়াত ক্লিক কৰিবা এই কৰ্নাৰত ইয়াত ক্লিক কৰাৰ পিছত ক্লিয়াৰ ফৰমেটিং কৰি দিবা নৰ্মেল হৈ গ'ল ঠিক আছে তো আই থিংক তোমালোকে এই কনসেপ্টটো বুজি পাইছা ইয়াৰ পিছত আমি কি কৰিম এইটো আমাৰ হৈ গ'ল এইটো তোমালোকে কৰি চাবা আৰু ইয়াত চোৱা মই জাষ্ট তোমালোকক দেখাইছোঁ ক্ৰিয়েট ষ্টাইলত গৈ কিনে কেইটামান বস্তুৱে কিন্তু মডিফাইড গ'লে আৰু বহুত কিবা কিবি পাবা যেনেকৈ ষ্টাইল 1 মডিফাইড গ'লে তোমালোকে ইয়াত ফৰমেটৰ লগত বৰ্ডাৰ ঠিক আছে ফ্ৰেম নাম্বাৰিং যদি তোমাৰ তেনেকা ধৰণৰ ফৰমেটিং তুমি ইউজ কৰা তেতিয়াহ'লে হ'ব সো এইটো ডিপেন্ড কৰে তুমি কি কৰিব বিচাৰিছা এতিয়া মানি লোৱা মই এটা আৰু এটা সেপাৰেট এটা ষ্টাইল বনাই লৈছোঁ মানি লোৱা এপল মই এই তিনটা বনাইছোঁ এতিয়া মই এইটোৰ কাৰণে মই বেলেগ এটা ফৰমেটিং বনাব পাৰোঁ মই ক্ৰিয়েট এ ষ্টাইল ইয়াত মই ওকে নকৰোঁ মডিফাইড যাম আৰু ফৰমেটত গৈ কিনে ইয়াত চাব পাৰা যেনেকৈ মই তোমালোকক নাম্বাৰিং দেখালোঁ তো নাম্বাৰিং এইটো ইয়া বুলেটছ ইয়া নাম্বাৰিঙত যোনটো তোমাৰ দৰকাৰ সেইটো এপ্লাই কৰি দিলা আৰু কালাৰ চেঞ্জ কৰি দিলা মানি লোৱা এইটো কালাৰ দি দিলা আৰু আন্ডাৰলাইন দি দিছা ইয়া ফিৰ সৰি ইটালিক দিলা বোল্ড ইটালিক এণ্ড বোল্ড ওকে কৰি দিয়া তো এইটো ষ্টাইল আহি গ'ল ইয়াত তো যদি তুমি এপ্লাই কৰিব বিচাৰিছা এতিয়া মই মানিলো এইটো নালাগে মোক মই জাষ্ট সিম্পলি ক্লিয়াৰ ফৰমেটিং কৰিলোঁ তো ইয়াত থাকি যাব এইটো ইমিডিয়েটলি তোমাৰ দৰকাৰ তুমি ডাইৰেক্টলি সিলেক্ট কৰিবা ইয়াৰ পৰা এপ্লাই মাৰি দিবা তো এতিয়া তোমালোকে বুজি পাইছা যে এইবিলাক কিয় ইউজ কৰা হৈ আছে ঠিক আছে ষ্টাইলটো তো ক্লিয়াৰ ফৰমেটিং কৰি দিওঁ তো ইয়াত ক্লিয়াৰ ফৰমেটিং হৈ গ'ল তাৰপিছত আমি যামগে এতিয়া ডাইৰেক্টলি আচ্ছা ইয়াত আৰু এটা বস্তু আছে ফাইণ্ড এণ্ড ৰিপ্লেচ মই অলপ পিছত দেখাম ফাইণ্ড এণ্ড ৰিপ্লেচৰ কি কাম ঠিক আছে মই ইয়াত পৰা সিলেক্ট আছে সিলেক্ট কি যেতিয়া তুমি কোনো ডেটা কমপ্লিটলি ইয়াত লিখিবা মানি লোৱা মই এইটো মিনিমাইজ কৰি ল'লোঁ আৰু ইয়াত মই তোমালোকক আৰু এটা ফাইলৰ পৰা কিছুমান ডেটা ইয়াত আনি দেখাওঁ মানি লোৱা মেইন অবজেক্ট অফ দ্য কোম্পানী সো এই বস্তুটো মই কপি সিম্পলি এইটো মই কন্ট্ৰোল সি কন্ট্ৰোল ভি প্ৰেছ কৰি দিওঁ এতিয়া মই এইটো কপি কৰি ল'লোঁ ঠিক আছে এইটো কপি কৰা হ'ল এতিয়া মই ইয়াত পেষ্ট কৰি দিওঁ ইয়াত চাব পাৰা এতিয়া মানি লোৱা কোনো এটা ৱৰ্ড যোনটো বাৰ বাৰ আছে মানি লোৱা সেইটো মই ফাইণ্ড কৰিম প্ৰথমতে মই বিজনেছ তো মই বিজনেছ যেনেকৈ ফাইণ্ড আউট কৰিলোঁ ইয়াত অলৰেডি হাইলাইট কৰি দিছে এতিয়া ফাইণ্ডটো হৈ গ'ল মানে আমাৰ যোনটো ডকুমেণ্ট আছে তাত ফাইণ্ড হৈ গ'ল এতিয়া তুমি এই ফাইণ্ডৰ পৰা কি কৰিব বিচাৰিছা মানি লোৱা ৰিপ্লেচ কৰিবা তো ৰিপ্লেচত যাবাগে তো ফাইণ্ড এণ্ড ৰিপ্লেচ ইয়াত ফাইণ্ড হৈ গ'ল বিজনেছক তুমি ৰিপ্লেচ কৰিবা বিজনেছৰ বদলি তুমি মানি লোৱা বিজনেছৰ বদলি তুমি লিখি দিলা যেনেকৈ মেনেজমেণ্ট তো বিজনেছৰ পৰা মই মেনেজমেণ্ট কৰিলোঁ ৰিপ্লেচ প্ৰেছ কৰি দিলোঁ তো ৰিপ্লেচ প্ৰেছ কৰাৰ লগে লগে তুমি যিমানবাৰ ৰিপ্লেচ প্ৰেছ কৰিবা সেইটো এৰিয়াত কি হ'ব তোমাৰ চেঞ্জ হৈ যাব তো ইয়াত চাব পাৰা মেনেজমেণ্ট ইয়াত আহি গ'ল ইয়াতো মেনেজমেণ্ট আহি গ'ল তো আই থিংক তোমালোকে বুজি পাইছা যে বস্তুটো কেনেকৈ কৰা হয় ঠিক আছে কেনেকৈ মানে ফাইণ্ড এণ্ড ৰিপ্লেচ ইউজ কৰা হয় ফাইণ্ড এণ্ড ৰিপ্লেচ ইউজ কৰাৰ পিছত তোমালোকে ইয়াত সিলেক্ট পাবা সিলেক্ট অলটো বৰ্তমান ইউজ কৰিম আমি সিলেক্ট অল কৰাৰ লগে লগে গোটেইটো সিলেক্ট হৈ গ'ল আৰু যদি তুমি পাৰ্টিকুলাৰ কিছুমান ৱৰ্ড সিলেক্ট কৰিব বিচাৰিছা ইয়া সেন্টেন্স তেতিয়াহ'লে সিম্পলি এনেকৈ সিলেক্ট কৰিবা মানে তোমাৰ মাউজৰ লেফ্ট বাটনটো প্ৰেছ কৰি ৰাখিবা এনেকৈ প্ৰেছ কৰি ৰাখিবা আৰু এইটো সিলেক্ট হৈ যাব ঠিক আছে জাষ্ট এ মিনিট ইয়াত মোৰ তো এনেকৈ তোমালোকে সিলেক্ট কৰিবা ওকে তো এইটো হৈ গ'ল তো আই থিংক তোমালোকে বুজি পাইছা কেনেকৈ আমি সিলেক্ট কৰোঁ যদি কমপ্লিট সিলেক্ট কৰিব লাগে তুমি ইয়াৰ পৰাও সিলেক্ট কৰিব পাৰা পুৰা এণ্টায়াৰ মানে
পেজটো হেতু হ'ব ইয়াত ঠিক আছে তো এতিয়া মই আৰু কি দেখাব বিচাৰিছো ইয়াত যেনেকৈ কাট আছে কাট মানে হল যদি তুমি কাট কৰি দিয়া গুটিটো গুছি গল এন্ড তুমি পেস্ট কৰিলে अगेन আহি যাব এটো পেস্ট কৰিলো গুটিটো আহি গৈছে ঠিক আছে তো এটো কাট এন্ড পেস্ট মই তোমালোকক দেখালো এতিয়া এনেকে সিলেক্ট কৰি তুমি যদি কপি কৰা ইয়াৰ পৰা গুছি না যায় ইয়াতো থাকিব এন্ড তুমি যত অনাদাৰ মানে বেলেগ এটা জগাত কি কৰিব বিচাৰিছা এই কমপ্লিট প্যাৰাগ্ৰাফটো আনিব বিচাৰিছা মানে লোৱা তলত তো মই এন্টাৰ প্ৰেছ কৰিলো তলত আহিলো ৰাইট ক্লিক এন্ড পেস্ট কৰি দিলো পেস্ট কৰাৰ লগে লগে ইয়াত চাব পাৰা এই কমপ্লিট প্যাৰাগ্ৰাফটো ওপৰটো ইয়াত আহি গৈছে সো তুমি ইয়াৰ পাও পেস্ট কৰিব পাৰা এনেকা নহয় ইয়াৰ পাও আমি পেস্ট কৰিব পাৰো ঠিক আছে এজ ইউ উইশ তো হেতুও কৰিব পাৰা যায় তো কাট এন্ড কপি কাট এন্ড পেস্ট এই দুটা বস্তু মই দেখালো দেখাৰ পিছত মই ডিলিট কৰি দিলো দেন কন্ট্ৰোল জেড या फिर তুমি ইয়াত প্ৰেছ কৰিব পাৰা আনডু ক্লিয়াৰ কৰিলে এটো अगेन যি তুমি ডিলিট কৰিছিলা সেই বস্তুবিলাক আকৌ আহি যাব ইয়াত আকৌ দেখাই দিব ঠিক আছে কিবা কাৰণে বাই মিস্টেক তুমি ডিলিট কৰি দিলা अगेन তুমি আনিব কাৰণে এটো প্ৰেছ কৰিবা আনডু পেস্ট সোর্স মানে ইয়াত তোমাক দেখাই আছে যে তুমি কি কি কৰিছিলা হেবিলাক अगेन তুমি কৰিব পাৰা মানে তোমাক আগৰ নিচিনা जिमान पसिबल माने যদি তুমি সেভ এতিয়ালৈকে তো আমি এটো মানে ক্লোজ কৰা নাই সেভ কৰি ক্লোজ কৰা নাই তাৰ কাৰণে আমি কৰিব পাৰিম ঠিক আছে তুমি যদি এবাৰ ক্লোজ সেভ কৰি ক্লোজ কৰি দিয়া তাৰ পিছত আৰু এইবিলাক বস্তু অ্যাক্টিভ না থাকে কমপ্লিটলি হেবিলাক গুছি যাব তো বৰ্তমান আমি কারেন্ট জিজি অ্যাক্টিভিটি কৰিছিলো গুটেইবিলাক তুমি ইয়াত চাব পাৰিবা ব্যাক কৰি থাকিবা তুমি চাব পাৰিবা যে মই এন্টাৰ প্ৰেছ কৰিছিলো হেটো অটোমেটিকলি আনডু হৈ আছে মানে ব্যাক হৈ আছে তো মই কপি পেস্ট কৰিছিলো এতিয়া মই अगेन এটো পেস্ট মানে ক্লিক কৰিম তো ৰিডু হৈ গল মানে যি কৰিছিলো পেস্ট হৈ গল ইয়াত তো মই তোমালোকক জুনটো ইম্পৰ্টেন্ট বস্তু হেকেটা অপচন মই তোমালোকক দেখাই আছো তাকি তোমালোকে ইমিডিয়েটলি মানে এমএস ওয়ার্ডত কাম কৰিব পাৰা ঠিক আছে ইয়াত আৰু ডিফারেন্ট ফিচার্স আছে এডভান্স ফিচার্স আছে হেবিলাক আমি লাহে লাহে শিকিম বৰ্তমান জুনটো আছে যেনেকে ইয়াত কপি পেস্টত মই যেনেকে পেস্ট ইয়াত স্পেশাল পেস্ট আছে আৰু কিবা কিবি আছে এবিলাক আমি পিছত চাম বৰ্তমান আমাৰ জুনটো নরমাল পেস্ট কেনেকে কৰিব লাগে কন্ট্ৰোল ভি মানে তুমি যদি কন্ট্ৰোল যদি মই কপি কৰিছো মানিলো এই বস্তুটো সিলেক্ট কৰিলো এই প্যাৰাগ্ৰাফটো সিলেক্ট কৰাৰ পিছত মই কপি ইয়াৰ পাও কৰিব পাৰো ইয়া শর্টকাট কি ইয়াত দেখাই আছে তুমি চাব পাৰা কন্ট্ৰোল প্লাস সি প্ৰেছ কৰিলো তুমি কপি কৰিব পাৰা কাট কৰিব কাৰণে কন্ট্ৰোল প্লাস এক্স এটো কৰিলে কাট হৈ যাব আৰু পেস্ট কৰিব কাৰণে ইয়াত চাব পাৰা कंट्रोल प्लस V तो এনেকে তোমালোকে কিছুমান অপশন মনত ৰাখিবা কিছুমান শর্টকাট কিজ মনত ৰাখিবা কেলে কি এটো হেল্প হয় ইমিডিয়েটলি যেতিয়া তুমি কোনো ধৰণৰ ডকুমেন্ট বনাব বিচাৰিছা আৰু ইমিডিয়েটলি পেস্ট কৰিব বিচাৰিছা এনেকে ঠিক আছে তেতিয়া দৰকাৰ পৰে কিমান বাৰ ইয়াত গৈ গইনে পেস্ট কৰিবা তো ডাইৰেক্টলি এনেকে कंट्रोल V প্ৰেছ মাৰি মানে মই প্ৰেছ কৰি আছো कंट्रोल V তো ইয়া অটোমেটিকলি কি হৈছে পেস্ট হৈ আছে ঠিক আছে তাৰপিছত তুমি সেভ কৰাটো বুজি পাইছা কেনেকে সেভ কৰিব লাগে হেতু তো মই লাস্ট ক্লাছতে দেখালো এতিয়া আমি ইনসার্টত গুছি যাও ইয়াত অলমোস্ট জি দৰকাৰ জুনটো আমাৰ কৰা আছে আমি মই মানে জুনটো মই কৰো ইয়া জুনটো দৰকাৰ হেকেটা অপশন মই তোমালোকক ইয়াৰ দেখাই দিলো এটো হল তোমাৰ রিবন এই রিবনত জি ইম্পৰ্টেন্ট বস্তু মই দেখাই দিলো তো ইয়াৰ পৰা এতিয়া আমি ডাইৰেক্টলি ইনসার্টত গুছি যাও ইনসার্টত যাও ইনসার্টত যোৱাৰ পিছত এতিয়া বৰ্তমান মই এই গুটেবিলাক ডিলিট কৰি দিও তো মই অল সিলেক্ট কৰিব পাৰো মই অল সিলেক্ট কৰিবৰ কাৰণে अगेन হোমত যাম আৰু ইয়াৰ পৰা মই সিলেক্ট কৰিম এটো লেন্দি প্ৰসেস হ'ব যদি মই ইনসার্টত আছো ইনসার্টৰ পৰা अगेन মই হোমত যাম তাৰ কাৰণে মই কি কৰিম কন্ট্ৰোল প্লাস এ সিলেক্ট কৰাৰ লগে লগে গুটেবিলাক সিলেক্ট হৈ গল এতিয়া মই ডিলিট প্ৰেছ কৰি দিম ডিলিট প্ৰেছ কৰাৰ লগে লগে গুটেবিলাক ডিলিট হৈ গল গুটেবিলাক ডিলিট হোৱাৰ পিছত এতিয়া মানিলোৱা তুমি এটা পিকচাৰ আনিব বিচাৰিছা ঠিক আছে আচ্ছা পিকচার নয় প্রথমত আমি এটো পেজেসৰ বিষয়ত অলপ জানিলো কভার পেজ মানিলোৱা তুমি এটা বুক বনাব বিচাৰিছা তার ফার্স্ট পেজ মানে তার কভারটো কি হ'ব তুমি ইয়াত চাব পাৰা বিভিন্ন স্টাইল এপ্লাই আছে মানে অলরেডি এপ্লাই কৰা আছে এপ্লাই মানে কি এবিলাক অলরেডি টেমপ্লেটস তুমি কব পাৰা এবিলাক প্রি ডিফাইন্ড ডিজাইন হয় তুমি ইয়াৰ পৰা যে কোনো এটা ডিজাইন এপ্লাই কৰিব পাৰা যেনেকে এটো এপ্লাই কৰিব পাৰা তাৰ পিছত ইয়াত ডকুমেন্ট টাইটেলস দি দিলা ঠিক আছে কম্পিউটাৰ কোর্সেস এনেকে কিবা এটা টাইটেল দি দিলা ঠিক আছে সাবটাইটেল দি দিলা কম্পিউটার ফান্ডামেন্টাল কিবা এটা তো এনেকে কম্পিউটার ফান্ডামেন্টাল লিখি দিলা ইয়াত তুমি তোমার বুকৰ বিষয়ত কিবা লিখিলা তো এটো হৈ গল কভার পেজ তো এটো এটা সিস্টেম
আৰু যদি তোমাৰ নালাগে তুমি ইয়াৰ পৰা ৰিমুভ কৰি দিবা ৰিমুভ কৰি দিলা তুমি নিজৰ ইয়া ফিৰ তুমি ইয়াৰ পৰা মানে অনলাইনো তুমি আনিব পাৰা বৰ্তমান আমাৰ অনলাইন এতিয়া মই ইউজ নকৰোঁ কেলেকি সময় লাগিব নেক্সট আহিলে ব্ল্যাঙ্ক পেজ মানি লোৱা ইয়াৰ এই পেজৰ পিছত নেক্সট পেজ লাগে তেতিয়াহ'লে তোমালোকে ব্ল্যাঙ্ক পেজত ক্লিক কৰিবা সেকেন্ড পেজ আহি গ'ল अगेन ব্ল্যাঙ্ক পেজ এনেকৈ কৰিলা আৰু ইয়াত তুমি চাব পাৰা এটো মই সৰু কৰি দেখাও ইয়াত মই যেনেকৈ এটো মই জুম আউট কৰি আছো তো তুমি চাব পাৰা আমাৰ কেটা টোটাল 3টা পেজ আছে ঠিক আছে সৰু কৰি দিলো अगेन মই আৰু ইয়াত চাব পাৰা 40% তো জুম ইন কৰো এনেকৈ মই এটা পেজে শো কৰিম বৰ্তমান তো ইয়াত পেজ ব্ৰেক তো মই পিছত দেখাম ঠিক আছে পেজ ব্ৰেকৰ এতিয়া দেখালে তোমালোকে কনফিউজ হ'বা তাৰ কাৰণে মই পিছত দেখাম যেতিয়া মই কোনো প্যাৰাগ্ৰাফ লিখিম তেতিয়া ইউজ কৰা হয় সো আই থিংক তোমালোকে কভার পেজ বুজি পাইছা কভার পেজ কিয় ইউজ কৰা হয় ব্ল্যাঙ্ক পেজ কেনেকৈ আনিব লাগে হেটোও বুজি পাইছা এন্টাৰ কৰিলো আহে কিন্তু ব্ল্যাঙ্ক পেজৰ মাধ্যমেও তুমি আনিব পাৰা এন্টাৰ কৰি থাকিলে হ'ব এনেকৈ তুমি এন্টাৰ কৰিবা নেক্সট পেজ অটোমেটিকলি আহিব এটো নেক্সট পেজ আহি গ'ল সো এন্টাৰ কৰা যায় ব্ল্যাঙ্ক পেজৰ মাধ্যমেও কৰা যায় তাৰ পিছত তোমাৰ আহি গ'ল টেবল তো মই সিম্পলি টেবল আজি একদম সিম্পল ভাবে বুজাই দিও আদাৰৱাইজ আমাৰ যোনটো মানে ভিডিও টু লেন্দি হৈ যাব সো টেবলত যাবা টেবল ইয়াৰ পৰা তুমি ৰো এন্ড কলম লৈ লবা যেনেকৈ তুমি ইয়াত চাব পাৰা এটো ইয়াত 5x3 লিখা আছে মানে 5টা কলম 3টা ৰো তুমি ইয়াত ক্লিক কৰিবা অটোমেটিকলি টেবল টু ক্ৰিয়েট হৈ যাব ঠিক আছে এটো সেকেন্ড পেজত হৈছে মই ইয়াত ৰাইট ক্লিক কৰিম আৰু ইয়াৰ পৰা মই ডিলিট কৰি দিম কেলে কি মোক ইয়াত না লাগে মোৰ ফাৰ্স্ট পেজত লাগে তো মই ফাৰ্স্ট পেজত ক্লিক কৰিম এন্ড দেন ইনসাৰ্টত যাম अगेन মই টেবলৰ ইয়াৰ পৰা যিমান মোৰ দৰকাৰ 6x4 মানে 6টা কলম এন্ড 4টা ৰো বাস ইয়াত ক্ৰিয়েট কৰিলা তাৰ পিছত ইয়াৰ পৰা তুমি ডিজাইন এপ্লাই কৰিবা তো এটা সিম্পল একদম ইজি তৰিকা তোমালোকে এটো ইউজ এনেকা ধৰণৰে টেবল এনেকে স্মাৰ্টলি বনাব পাৰা তুমি নিজে বনাব নালাগে নিজে বনাব পাৰা যায় তো হেটো মই তোমালোকক সিম্পলি দেখাই দিও তো ইনসাৰ্টতে টেবল তলত ইয়াত চাব পাৰা ড্ৰ টেবল এই ড্ৰ টেবলৰ মাধ্যমে তুমি টেবল বনাব পাৰিবা তো ইয়াত আমাৰ 4টা কলম আৰু 3টা ৰো হৈ গ'ল তো এটোও কৰা যায় সো তাৰপিছত ইৰেজাৰ আছে ইৰেজাৰৰ মাধ্যমে তুমি ডিলিট কৰা ৰো এন্ড কলমস এনেকৈ ঠিক আছে তো মই প্ৰিফাৰ এটো বেছি নকৰো মানে ড্ৰ টেবলটো প্ৰিফাৰ মই নকৰো মই ইনসাৰ্ট টেবল প্ৰিফাৰ কৰিম আৰু এটো প্ৰিফাৰ কৰিম সো এজ ইউ উইশ কোনটো তুমি ইউজ কৰিব বিচাৰে তো মই টেবলৰ বিষয়ত একচুয়ালি আৰু বহুত কিবা আছে টেবলত দেখুৱাৰ মই হেতু পিছত দেখাম বৰ্তমান তোমালোকে ইমান লকে এবাৰ ট্ৰাই কৰি চোৱা ঘৰত প্ৰেক্টিস কৰা যদি ভাল পাইছা আমাৰ ভিডিওস প্লিজ লাইক এন্ড শেয়াৰ কৰিবা